মহানগৰবাসীয়ে লাভ কৰিব আন এখন উৰণীয়া সেতু দীঘলী পুখুৰীৰ পৰা নুনমাটি FCI লৈ 4 লেনযুক্ত হ'ব এই উৰণ সেতুখন উৰণ সেতুখনৰ দৈৰ্ঘ্য হ'ব প্ৰায় 5 কিলোমিটাৰ এফালে ৰাজগড়ক সংযোগ কৰি হ'ব এই উৰণ সেতুখন প্ৰায় 960 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছে গৌতম কনষ্ট্ৰাকচন আৰু অনুপম নিৰ্মাণ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি শিলান্যাস কৰে এই নতুন উৰণ সেতুখনৰ অনুষ্ঠানত উপস্থিত থাকে নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি অন্যান্য বিষয়াসকল আজি আমি যিখন উৰণীয়া সেতু নিৰ্মাণ কৰিব খুজিছো এই উৰণীয়া সেতুখনৰ বিষয়ে আমি যেতিয়া অনুভৱ কৰিম তেতিয়া তাৰ লগে লগে আমি এইটো অনুভৱ কৰিম যে আমি অসমখন যেন এক নতুন দিগন্তলৈ ধাৱমান হৈছো এই উৰণীয়া সেতুখন বামুণী মৈদামত আৰম্ভ হ'ব বামুণী মৈদামৰ পৰা আহি এই উৰণীয়া সেতুখনে চানমাৰী বৰ্তমানৰ উৰণীয়া সেতুখনত খুন্দা মাৰিব খুন্দা মাৰাৰ লগে লগে ওপৰতে বৰ্তমানৰ ফ্লাইঅভাৰখন ডাঙৰ কৰি আমি ওপৰতে এটা ডাঙৰ ৰটাৰী নিৰ্মাণ কৰিম যে বামুণী মৈদামৰ পৰা দীঘলী পুখুৰীলৈকে আহিব খোজা মানুহখিনি পুনে পুনে তেওঁলোকে উৰণীয়া সেতুখন দি আহিব কিন্তু জুৰুডৰ পৰা যিখিনি মানুহ দীঘলী পুখুৰীত আহিব খোজে বা বামুণী মৈদামলৈকে যাব খোজে তেওঁলোকে উৰণীয়া সেতুখনৰ ওপৰে দিয়ে ৰটাৰীৰ সুবিধা লৈ বামুণী মৈদামলৈকেও যাব পাৰিব আৰু দীঘলী পুখুৰীলৈকেও আহিব পাৰিব কিন্তু জুৰুডৰ পৰা মানুহৰ কাৰোবাৰ কাম আছে শিলপুখুৰীত কাৰোবাৰ কাম আছে নৱগ্ৰহত তেওঁলোকে বৰ্তমানৰ উৰণীয়া সেতুখন দিয়ে নামি আহি তলৰ ৰাস্তাটো দি তেওঁলোকে গন্তব্যস্থান পাব বৰ্তমানৰ যিটো লক্ষ্মীনাথ বেজবৰুৱা ষ্টেচুৰে যিটো ৰটাৰী আছে তাৰ ওপৰত আৰু এটা ৰটাৰী নিৰ্মাণ হ'ব সেই ৰেলৰ পুৰণা ফ্লাইঅভাৰখন ৰেলে আমাক কৈছে তাৰ ম্যাদ উকলি গৈছে তাৰ জাগাত এতিয়া নেহেৰু ষ্টেডিয়ামলৈকে ওপৰে দিয়ে ডাইৰেক্ট এই ফ্লাইঅভাৰখন আগবাঢ়ি যাব গতিকে যিসকলে উলুবাৰীত যাব খোজে তেওঁলোকে আকৌ ৰটাৰীটোৰ সুযোগ লৈ তেওঁলোকে উলুবাৰীলৈকে যাব বা উলুবাৰীৰ পৰা আহিলেও ৰটাৰী দি তেওঁলোকে চানমাৰীটো যাব পাৰিব দীঘলী পুখুৰীটো যাব পাৰিব